নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰি দিয়ক আৰু আমি বিচাৰি বিচাৰি অনুপ্ৰৱেশকাৰীক বাহিৰ কৰি দিম। ডিব্ৰুগড়ৰ খনিকৰৰ ৰাজহুৱা সভাত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অবৈধ বাংলাদেশীসকল সাৱধান, অসমৰ পৰা এটা বাংলাদেশী বিচাৰি কৰা হ'ব বহিষ্কাৰ। অবৈধ বাংলাদেশী খকিয়নি দি গৃহমন্ত্ৰী অমিত শ্বাহৰ এই ঘোষণা। 1,24,000 একৰ ভূমি বাংলাদেশীৰ পৰা মুক্ত কৰাৰ দায়িত্ব বিজেপিৰ। অসমৰ ভূমিৰ পৰা অবৈধ বাংলাদেশী শেষ খকিয়নি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অসমৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়ত বাংলাদেশী বহিষ্কাৰৰ শপত গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ খবৰ। নাকচ কৰা হ'ল অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন। লগতে জুবিন গাৰ্গৰ 2 দেশৰক্ষীৰ জামিন আবেদন নাকচ আদালতৰ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰক লৈ ডাঙৰ খবৰ। নাকচ কৰা হ'ল অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন। কামৰূপ মহানগৰ সত্ৰ আদালতে নাকচ কৰিলে জামিন। আৰু লগতে জুবিন গাৰ্গৰ 2 দেশৰক্ষীৰ জামিন আবেদন নাকচ কৰিছে আদালতে। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আজি আদালতত হাজিৰ কৰোৱা হৈছিল অভিযুক্তসকলক। অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ আদালতত চলিছিল তীব্ৰ যুক্তিযুদ্ধ। চৰকাৰী পক্ষ আৰু অভিযুক্ত পক্ষৰ অধিবক্তাৰে হৈছিল তীব্ৰ বাকযুদ্ধ। হত্যাৰ কোনো প্ৰমাণ নথকাৰ দাবীৰে অমৃতপ্ৰভাৰ অধিবক্তাই দিছিল যুক্তি, কিন্তু তাৰ পিছতো জামিন নাপালে অমৃতপ্ৰভা মহন্তৰ লগতে আন অভিযুক্তসকলে। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যই চুলেগৈ 92 টকাৰ ঘৰ। এটা দিনতে ডলাৰৰ বিপৰীতে 0.2% হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য। আৰু টকাৰ মূল্য হ্ৰাসৰ বিপৰীতে বৃদ্ধি পাইছে সোণৰ দাম। 1,80,000 টকালৈ বৃদ্ধি পালে 24 কেৰেট 10 গ্ৰাম সোণৰ মূল্য। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ মানুহক মিয়া বুলি চিনাকি দিয়াটো অপৰাধ। কোনোবাই যদি এই শব্দটোক নিৰ্বাচনৰ ইছ্যু কৰে তেন্তে তেওঁলোকৰ পৰা দেশৰ বেছি ক্ষতি হ'ব। এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদ ডক্টৰ নগেন শইকীয়াৰ। পৰৱৰ্তী খবৰ, নিজৰ ভাই বুলি শংকৰজ্যোতি বৰুৱাক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিতৰ্ক হ'লেও শংকৰজ্যোতিৰ শিৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত। এই কথা শুকুৰবাৰে পুনৰ প্ৰমাণিত হ'ল ডিব্ৰুগড়ত। বিতৰ্ক হ'লেও শংকৰজ্যোতিৰ শিৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত। এই কথা শুকুৰবাৰে পুনৰ প্ৰমাণিত হ'ল ডিব্ৰুগড়ত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বিজেপি শংকৰজ্যোতি বৰুৱাক চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই চিনাকি সাধাৰণ নাছিল। মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ সৈতে শংকৰজ্যোতিক চিনাকি কৰাই দি ক'লে যে ইয়ে মেৰা ভাই হে। নিজৰ ভাতৃ বুলি শংকৰজ্যোতিক অমিত শ্বাহৰ সৈতে চিনাকি কৰাই দিলে মুখ্যমন্ত্ৰীয়ে। সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল উক্ত স্থানত। অমিত শ্বাহে শংকৰজ্যোতিৰ সৈতে চিনাকি হৈ কিছু সময় কথাও পাতিলে। উক্ত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰজ্যোতিৰ বিষয়ে কিছু কথা জনালে অমিত শ্বাহক। উল্লেখযোগ্য যে 2026 দুলীয়াজান বিধানসভা সমষ্টিত বিজেপিৰ হৈ শংকৰজ্যোতিয়ে টিকট পাব বুলি চৰ্চা হৈছিল যদিও মুখ্যমন্ত্ৰীয়ে নিজে এই চৰ্চাৰ মুখনি মাৰিছিল। 2026 শংকৰজ্যোতিয়ে টিকট নাপায় বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। তথাপিও বিজেপিত যোগদান কৰিছিল শংকৰজ্যোতিয়ে। বিজেপিত যোগদান কৰাৰ পাছতে 30 মিনিট সময় মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকতো মিলিত হৈছিল শংকৰজ্যোতি বৰুৱা। 2026 নহ'লেও পৰৱৰ্তী সময়ত হয়তো শংকৰজ্যোতিক উচিত পুৰস্কাৰ দিয়াৰ আশ্বাস দিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই আশ্বাসতে বিশ্বাস ৰাখি
এতিয়া বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে নিজকে সমৰ্পিত কৰিছে বিতৰ্কিত আৰু চৰ্চিত প্ৰাক্তন আছু নেতা শংকৰ জ্যোতিয়ে। পৰৱৰ্তী খবৰ, অসমৰ বানপানীক লৈ আৰু চিন্তা নাই। 15টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি ব্ৰহ্মপুত্ৰৰ পানী ডাইভাৰ্ট কৰি অসমৰ বান নিয়ন্ত্ৰণ কৰা হ'ব। ডিব্ৰুগড়ত এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত ভাড়াঘৰত থাকিব নোৱাৰিব মিয়া। এই ঘোষণা বিজেপি নেত্ৰী জুৰি শৰ্মা বৰদলৈৰ। গুৱাহাটীক মিয়ামুক্ত কৰাৰ সপোন দেখিছে বিজেপি নেত্ৰী জুৰি শৰ্মা বৰদলৈয়ে। এইবাৰ চেণ্ট্ৰেল গুৱাহাটীৰ পৰা জয়ী হ'লে গুৱাহাটী মিয়ামুক্ত কৰাৰ হুংকাৰ জুৰি শৰ্মা বৰদলৈৰ। উল্লেখযোগ্য যে কংগ্ৰেছ এৰি বিজেপিলৈ অহা জুৰি শৰ্মা বৰদলৈ এইবাৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী।